হয়, আপোনালোকে চাই আছে ৰূপহী চাৰিআলিৰ পৰা ৰূপহী চাৰিআলি ডেইলি বজাৰত ডায়মণ্ড জুৱেলাৰীত আজি ৰাতি জঘন্য চুৰিকাণ্ড সংঘটিত হয়। যেহেতু জুৱেলাৰীখনৰ ভিতৰত চোৰে ওপৰৰ টিনপাত কাটি ঘৰত সোমায় আৰু ঘৰত সোমাই জুৱেলাৰীৰ ভিতৰত দোকানৰ ভিতৰত লুটপাট কৰে। লুটপাট কৰি সোণৰ আ অলংকাৰ যিমানবিলাক আছে সিমানবিলাক লৈ যায় আৰু লগতে দোকানৰ আচবাব ভাঙি থৈ যায়। বস্তুবিলাক গম পাইছে আপুনি, এই ওপৰৰ টিনপাতেৰে আপোনালোকে দেখা পাইছে ভিডিঅ'খনত যে ওপৰৰ টিনপাত কাটি চোৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু প্ৰৱেশ কৰি জুৱেলাৰীখনৰ ভিতৰত লুটপাট সংঘটিত কৰে আৰু ভিতৰৰ পৰা যিমানবিলাক আপোনাৰ কাম কাজৰ সা সামগ্ৰী জুৱেলাৰীৰ সোণৰূপ আছিল সকলোখিনি লৈ যায়। আৰু আপোনালোকে চাইছে ৰূপহী ডেইলি বজাৰৰ পৰা ভিডিঅ'খিনি সম্পূৰ্ণ শ্বেয়াৰ কৰিব আপোনালোকে য'ৰ পৰা চাই আছে। দেখাত ইতিমধ্যে ৰূপহী থানাৰ পৰা আৰক্ষী বিষয়াসকল আহি পেলাই অলপ তদন্ত কৰি আছে। যেহেতু ৰাতিৰ ভাগত চুৰিটো হৈছে, কোনো ধৰণৰ সাহসৰ প্ৰমাণপত্ৰ নাই কোনে কেনেকৈ চুৰি কৰিছে। আমি খালি জাষ্ট ৰাতিপুৱা দেখিলোঁ টিনৰ যি আপোনাৰ ওপৰৰ টিনৰ চাল কাটি পেলাই চোৰে চিলিং ভাঙি দোকানৰ ভিতৰত প্ৰৱেশ কৰে আৰু প্ৰৱেশ কৰি দোকানৰ ভিতৰত যিমানবিলাক সোণৰূপৰ অলংকাৰ আছিল এইবিলাক চোৰে আত্মসাৎ কৰে আৰু ৰূপহী থানা আৰক্ষী আহি পেলাই ইতিমধ্যে তদন্ত কৰি আছে। আৰু আমাৰ ৰূপহী ডেইলি বজাৰত এনে ঘটনা সঘনাই হৈ থাকে। গতিকে আমি ৰূপহী আৰক্ষী বিষয়াৰ লগতে ৰূপহী সাধাৰণ ৰাইজক আমি সজাগ কৰিবলৈ এই ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোকে সজাগ হওক। আৰু আমাৰ ৰূপহী বজাৰৰ ডেইলি যিটো আমাৰ পেট্ৰলিং ডিউটি হয়, এই পেট্ৰলিং ডিউটিখন আমাৰ যি কেইবা ধৰণৰ হয়, পুলিচেও দিয়ে বা আমাৰ স্থানীয় গাঁৱৰক্ষী বাহিনী দিয়ে বা আমাৰ বজাৰ কমিটিৰ পৰা এনেধৰণৰ পেট্ৰলিং ডিউটি থাকে, কিন্তু কোনো ধৰণৰ পেট্ৰলিং ডিউটি তেতিয়া নাছিল। আৰু সেইটো সুযোগ পাই চোৰে নিজৰ কামটো সম্পূৰ্ণৰূপে সমাধান কৰে। চুৰি হৈ যোৱাৰ পিছত ৰাতিপুৱা 8:30মান বজাত দোকানীয়ে গম পায় যে চুৰি হৈছে, কিন্তু আগতে গম নাপায় কাৰণ কোনো ধৰণৰ পেট্ৰলিং ডিউটি ৰাতি নাথাকে আমাৰ ৰূপহী বজাৰত। গতিকে আমি ৰূপহী বজাৰৰসমূহ ৰাইজে হৈ আমি ৰূপহী আৰক্ষী থানা বা ৰূপহী বজাৰৰ যিমানবিলাক কৰ্মকৰ্তা আছে সকলোকে জনাওঁ যে আমাৰ ৰূপহী বজাৰত কমচে কম নাইট ডিউটিৰ কাৰণে এটা পেট্ৰলিং ডিউটি থাকিব লাগে আৰু যাতে গোটেই বজাৰখন পহৰা দিয়ে আৰু আমাৰ সাধাৰণ দোকানীবিলাকক ৰক্ষা কৰে এনেধৰণৰ চুৰিকাণ্ড। কেইদিনমান আগতে ৰূপহী বজাৰৰ ভিতৰতেই আৰু এটা দোকানত ডাঙৰকৈ চুৰিকাণ্ড সংঘটিত হয়, দোকানৰ চাটাৰ ভাঙিবলৈ চেষ্টা কৰে। ইয়াৰ লগতে কেইবাদিন পিছে ডাঙৰ ঘটনা আপোনালোকে ৰূপহী চাৰিআলি বা ৰূপহী বজাৰত দেখা পায়। এনেধৰণৰ চুৰিকাণ্ড সংঘটিত আপোনালোকে ৰূপহী বজাৰৰ পৰা আগে পিছেও ভিডিঅ' পাইছে। গতিকে এতিয়া ৰাইজ সজাগ হ'ব হ'ল, কাৰণ চোৰে যিমান উৎপাত লগাইছে সাধাৰণ ৰাইজে দোকান বন্ধ কৰি ঘৰত থাকিব নোৱাৰে। গতিকে কি ব্যৱস্থা আমাৰ আৰক্ষী বিষয়াসকলে কৰে বা স্থানীয় আৰক্ষীয়ে আৰু বা স্থানীয় বজাৰৰ যিমানবিলাক আপোনাৰ আমাৰ যিবিলাক কমিটি আছে সেই কমিটিসকলে কি ব্যৱস্থা কৰে তাৰে আৰু আশা। আপোনালোকে চাইছে দোকানটোৰ ভিতৰত কিমান আচবাব ভাঙিছে। গতিকে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব। ৰূপহী বজাৰৰ পৰা মই বাহাৰ আপোনালোকক এনেধৰণৰ খবৰ দিবলৈ মই মোৰ পেজত এনেধৰণৰ খবৰ আপলোড কৰি থাকোঁ। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব, চেনেলটো সৰু কৰি ফ'ল' কৰি দিব আৰু ইউটিউবত চাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাহাৰ ষ্টুডিঅ' আৰু ফেচবুকত বাহাৰ উদ্দিন নামৰ মোৰ পেজটো আপোনালোকে সকলোৱে ফ'ল' কৰিব। যিকোনো ধৰণৰ খবৰ ৰূপহী বজাৰৰ আহে পাই আপোনালোকে মোৰ এইটো চেনেলত পাই যাব। ধন্যবাদ, থেংক ইউ, আসসালামু আলাইকুম, জয় অসম। ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব। ধন্যবাদ।